শিৱসাগৰৰ কিছু সংখ্যক আজি লজ্জিত আৰু এই লজ্জিত কিয় হৈছে জানেনে? এজন বিধায়কক ভোট দি তেওঁলোকে মানে কি কৰিলে, বহুত ভুল কাম কৰিলে আৰু সেই ভুল কাম কৰাৰ ফলত তেওঁলোকে আজি মোক এনেকুৱাই ফোন কৰিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছো। আৰু আজি গৈছিলোঁ মই খানাপাৰা মেট্ৰ' মেডিকেলত, তাত এটা বিশেষ কাম আছিলে আৰু সেই মেডিকেলত মই যাওঁতে এনেকুৱাই মানে কিছুমান পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, আপোনালোকে শুনিলে আচৰিত হ'ব। আপোনালোকে সকলোৱে গম পায় কালিলৈ আছে, মানে আজিৰ দিনটোত মই ভিডিঅ'টো যিহেতু আগদিনাখনে বনাইছোঁ, আছে শপত গ্ৰহণ অনুষ্ঠান আৰু তাত যিহেতু শপত গ্ৰহণ অনুষ্ঠান হ'ব আৰু জানেই কিমান যান জঁট নহয়নে, কিন্তু মই ভিডিঅ' কৰিবলৈ হোৱা নাই কিয় জানে? এনেকুৱাই পুলিচ প্ৰশাসন আছে, মানে নোৱাৰি, ইমানে যাম। বাৰু সেইখিনি কথা বাদ দিয়ক, তাৰ মাজতে সেই জামৰ মাজত মেডিকেলত মই সোমোৱাই নাই, জামৰ মাজত থাকোঁতে ইমানে মোৰ ফোনটো বাজিছে আৰু ইফালে মই আছিলোঁ স্কুটিত, মই ফোনটো ৰিচিভ কৰিব পৰা নাই, কাৰো মই ফোন ৰিচিভ কৰা নাই, ইমানে ফোন আহিছে। তাৰপিছত আহি গ'লোঁ মই আকৌ মেট্ৰ' মেডিকেলৰ পৰা মই বাহিৰে গ'লোঁ সোণাপুৰত কিছু কাম আছিলে, সেইখিনিও কৰি মেলি লৈ আহি ঘৰ পাই যেতিয়া মই ফোনটো চাইছোঁ, আপোনালোকক কি ক'ম, সব শিৱসাগৰৰ মানুহৰে মানে ফোন। আৰু সেই শিৱসাগৰৰ মানুহখিনিয়ে কেতিয়া মোৰ ফোন নম্বৰ লৈছিলে জানেনে? যেতিয়া আজিৰ পৰা 5 বছৰৰ আগত মই প্ৰচাৰৰ কামত তাত গৈছিলোঁ, বহু সংখ্যক লোক তেতিয়া তাত চিনাকি হৈছিলে আৰু সেই চিনাকি সূত্ৰে আজি মোক এনেকুৱা কিছুমান ফোন কৰিছে, মানে প্ৰতিটো ফোনৰ যেতিয়া মই কল বেক কৰিছোঁ তেতিয়া মানে আপোনালোকে শুনিলে আচৰিত হ'ব যে বাইদেউ এইবিলাক কি হ'ল, কি কৰিলে এজন বিধায়কে। সঁচাকৈ আমি যিবিলাক কথা শুনি আছিলোঁ সেইবিলাক একেবাৰে মিছা নহয় নেকি বাইদেউ? এইটো কিয় কৰিলে, এনেকুৱা কাম কিয় কৰিলে? আপোনালোকে গম পায়নে? শিৱসাগৰত কংগ্ৰেছী মানুহে দৰমহা পাই থকা কিছুমান কৰ্মচাৰীয়েও অখিল গগৈক ভোট দি পেলাই জিকাইছিলে আৰু সেই জিকোৱাৰ পিছত আপোনালোকে দেখিছিলে অহে-নিশে যেতিয়া নেকি গৌৰৱ গগৈয়ে মিত্ৰতা কৰাৰ কথাই নাহিছিলে, আৰু ময়ো তেতিয়া ভিডিঅ' বনাইছিলোঁ যে আপোনালোকে কিয় মিত্ৰতাৰ কাৰণে বাট চাই আছে, নিজে খেলক। মই কৈছিলোঁ, আপোনালোকে চাগে মোৰ ভিডিঅ' যিসকলে ৰেগুলাৰ চাই থাকে সেইখিনিয়ে গম পাইছে। আৰু তাৰ পিছত মানে গৌৰৱ গগৈ পিছত লাগি কি কৰিলেগে, তেওঁ গৌৰৱ গগৈৰ লগত মিত্ৰতা হ'ল আৰু তেওঁ এৰি দিয়া নাছিলে। তাৰ পিছতে কি হ'ল, বহুতে বহু কথা কয়, একে চুমা বাবাৰ পৰা অখিল উদ্দিনলৈকে, আৰু মোকে কিমান যে মানে বেয়া কমেণ্ট কৰে। বাৰু যিয়ে নহওক, তেওঁলোকৰ কিছুমানে আচলতে কি হয় জানে, আমি ভক্ত হয় কিন্তু অন্ধভক্ত নহয়। আগতেও কৈছোঁ আৰু এতিয়াও কওঁ, তেতিয়া মই আছিলোঁ, হয় দলত আছিলোঁ, কিন্তু মই এতিয়া সম্পূৰ্ণৰূপে মই দলত নাই, মোৰ লগত একো লগা নাই, কিন্তু কিছুমান কাৰুকাৰ্য দেখি সন্দেহ উপজে। আৰু মই যিখিনি এখন মিটিঙত কৈছিলোঁ সেই প্ৰস্তাৱটো তাত উঠাইছিলে আৰু সেই প্ৰস্তাৱ তেওঁলোকে উত্তৰ দিব কিন্তু মোক নোৱাৰিলে, আৰু সেই প্ৰস্তাৱটো আমাৰ কমিটিয়ে, গুৱাহাটী মহানগৰ কমিটিয়ে গ্ৰহণ কৰি পেলাই তেওঁলৈ পঠাইছিলে, কিন্তু তেওঁ কি কৰিলে জানেনে? সন্দেহৰ আৱৰ্তত থাকি একো ৰিপ্লাই নিদিলে। মই কথাটো কৈ দিছোঁ, একদম চিধা-চিধি মানুহ, মই চিধা-চিধি কথা কওঁ। যেতিয়া নেকি মই আজি একদম আপোনালোকক খোলাখুলিকৈ কৈছোঁ শুনক, যেতিয়া নেকি আমাৰ ইয়াত দিছপুৰ সমষ্টিত মীৰাবেদে খেলা কথাটো ওলাইছিলে, তেতিয়া আমাৰ ৰাইজ দলৰ পৰা ওলাইছিলে ৰমেন বৰঠাকুৰৰ কথা, তাৰপিছত আহি গ'ল মিত্ৰতাৰ কথা। কিন্তু সেই অখিল গগৈদেৱে আমাক মিটিঙত কৈছিলে, মই ভিডিঅ'ও বনাই থৈছোঁ, আপোনালোকে সেই ভিডিঅ'ত বহুত মোক হেৰিও কৰিছে, ছাপৰ্টো কৰিছে। সেই ভিডিঅ' এতিয়া মোক খুচৰিব লাগিব, মই ৰাখি থৈছিলোঁ, কিন্তু কিছুমান ভিতৰুৱা কথা তাত মই দিয়া নাছিলোঁ। এতিয়া কওঁ শুনক, তেতিয়াই সন্দেহ উপজিছিলে। তাৰপিছত মই কৈছিলোঁ আৰু উঠি যে মীৰা বাইদেউ এনেকুৱাটো মানে দিছপুৰৰ পৰা খেলা কথা কৈ আছিলে, তেতিয়া তেওঁ আমাক কথা দিছিলে যে কেতিয়াও হ'ব নোৱাৰে, মীৰা বাইদেউ যিকোনো প্ৰকাৰে বোলে যোৰহাটলৈ নিম, ইয়াত ৰমেন বৰঠাকুৰে খেলিব আৰু যিমান টকা লাগে বোলে মই দিম, যদি ৰমেন বৰঠাকুৰে টকা নিদিয়ে তেন্তে হ'লে মই দিম। আৰু সেইজনে তাৰ পিছতে কি কৰিলে, ৰমেন বৰঠাকুৰক একদম মাৰি পঠিয়ালে জালুকবাৰী। ইয়াত মীৰা বাইদেৱে মানে খেলিব। অংকটো চাব আপোনালোকে দেই, আমি নপঢ়া নুশুনা হ'ব পাৰোঁ, কিন্তু আমাৰ মগজ বোলা বস্তুটো আছে। আমি ভাত খাওঁ ন, আমি ভাত খাওঁ, সেইকাৰণে আমাৰ অকণমান হ'লেও মগজ বোলা বস্তু এটা আছে।
যেতিয়াৰ পৰা ভোট দিছোঁ তেতিয়াৰ পৰাই কিন্তু মই এইবিলাক কামত মই ঘূৰিছোঁ আৰু আপোনালোকক একে সঁচাকৈ কওঁ মই আগতে আছিলোঁ চামগুৰি সমষ্টি মানুহ আৰু বহু আগৰ পুৰণা মানুহে হয়তো গম পাব তেতিয়া ৰকিবুল হুছেইন প্ৰথম টিকটৰ দাবীদাৰ আছিলে কিন্তু মই সেইটো সময়ত একে সৰুৰ পৰা দেখিছোঁ মই প্ৰফুল্ল মহন্তক একদম হেৰি কৰোঁ মানে ভাল নাপাওঁ তেওঁ বহুত মানে মানুহ হত্যা কৰিছিলে যে মই সেইকাৰণে ভাল নাপাওঁ মোৰ ঘৰৰ মানুহখিনি এজিপি থাকোঁতেও কিন্তু তেতিয়াতো এজিপি আৰু কংগ্ৰেছে নহয় জানো কিন্তু মই যেতিয়াৰ পৰা মোৰ মনত আছে প্ৰথম ৰকিবুল হুছেইন যেতিয়া মানে ইলেকশ্যনত হৈছে তেতিয়া কিন্তু মই ৰকিবুল হুছেইনকে ভোট দিছিলোঁ আপোনালোকে মোক গালি পাৰে কিবা কৰে যি কৰে কৰক তাৰপিছত আহি গ'লোঁ মই গুৱাহাটীত আৰু গুৱাহাটীত অহাৰ পিছতে কি হ'ল জানেনে তৰুণ গগৈদেৱৰ চৰকাৰ আহিলে আৰু তাৰপিছত কি হ'ল পাৰ্টি ওলাই গ'ল আৰু মানে কৃষক মুক্তি ওলাই গ'ল আৰু কৃষক মুক্তিত জইন কৰিলোঁ ময়ো আহি ল'লোঁ মানে জধামূৰ্খৰ নিচিনা একো গম গতি নাপাওঁ পাহাৰত আহি পেলাই কি আৰু পইচা দিছোঁ মাটি লৈছোঁ কিন্তু সেইবিলাক মাটি যে চৰকাৰী এক গম নাপাওঁ একে সঁচা কথা কৈছোঁ সেই আজিৰ পৰা 15-16 বছৰ আগৰ যোনজনী মানে এতিয়া বেলেগ তাৰপিছত কি হ'ল জানেনে সেই তেনেকৈ কৃষক মুক্তিত গোট মানে হ'ল তাৰপিছত ৰাইজৰ দললৈ মোক এই ৰাইজৰ দল নিয়ে এই কৃষক মুক্তি নিয়ে মানে মোক দুইটা দলতে দেখিব আপোনালোকে ইটোতো বাব আছে সিটোতো বাব আছে কোনোটোকে মানে মই এৰিব নোৱাৰোঁ চবত মাতিলে যাওঁ বাৰু যিয়ে নহওক মোৰ একো স্বাৰ্থ নাই আৰু বিশেষতেতো আৰু মোৰ এতিয়া আৰু স্বাৰ্থ নাই কাৰণ মোৰ আৰু এখন ঘৰ হ'ল এতিয়া পাহাৰত ঘৰ ভাঙি দিলেও এইটো যদি হেৰি নহয় মানে ইলিগেল হয় নে নহয় তেতিয়াও মোৰ কিন্তু একো আপত্তি নাথাকিব ভাঙিলে চবৰে ভাঙিব আৰু গুৱাহাটীতনো পাহাৰতে বেছি মানুহ থাকে নহয়নে বাৰু যিয়ে নহওক মই এইখিনি কথাও বাদ দিছোঁ এইবিলাক বহলি যাবগৈ তাৰপিছত শুনক না ৰাইজৰ দলে যেতিয়া সেই মিটিঙত ক'লোঁ যে ৰমেন বৰঠাকুৰক জালুকবাৰীলৈ পঠিয়াই দিব তাৰপিছত আহি গ'ল হেৰি মানে মীৰা বাইদেৱে দিছপুৰতে খেলিব কিন্তু সেইজন অখিল গগৈয়ে আকৌ একদম মানে পুৰা কৈছিলে যে মীৰা বাইদেৱে যোৰহাটত খেলিব ইয়াত মানে ৰমেন বৰঠাকুৰে খেলিব তাৰপিছত যেতিয়াই জালুকবাৰীলৈ দিলে বুলি শুনাৰ লগে লগে তাত এখন আমাৰ গুৱাহাটী মহানগৰৰ এখন মিটিং হৈছিলে আৰু সেই মিটিঙত মই সেই কথাটো কৈছিলোঁ কিয় অখিল গগৈদেৱেতো সেই কথাটো কৈছিলে আজি কি কাৰণে এইটো মানে হেৰি হ'ল জালুকবাৰীলৈ কিয় পঠালে নিশ্চয় এইটোত মিটিং আছে বুলি মই ক'লোঁ দেখা দেখিকে সেই ৰমেন বৰঠাকুৰ মানে জালুকবাৰীত হাৰিব মুখ্যমন্ত্ৰীৰ লগত কোনোবা বাৰু তাত জিকিব পাৰেনে তাৰপিছত মই ক'লোঁ কি মই একেবাৰে সঁচা কথা ক'বলৈ গ'লে মই একে সাধাৰণ শ্ৰেণীৰ মানুহ মই চিধা যদি মানুহটো হাৰে তাত ৰমেন বৰঠাকুৰে কিয় টকা মানে ভাঙিব হয় না নহয় তেনেকৈ ক'লোঁ সেই প্ৰস্তাৱটো গ্ৰহণ কৰিলে গ্ৰহণ কৰাৰ পিছত তেওঁক পঠালে আৰু আমাৰ দলে গ'লে যে 3-4 দিনৰ সময় দিলে যে তেওঁ আহি ইয়াত স্পষ্টীকৰণ দিব লাগে কিন্তু একো নাই আজি দিনটোলৈকে একো নাই তাৰপিছত যিয়ে নহওক তেওঁ তাত দিলে ইয়াত মীৰা বৰঠাকুৰে খেলিলে আৰু অংকটো দেখিলে 0 হৈ গ'ল কিন্তু কেনেকৈ 0 হ'ল মীৰা বৰঠাকুৰ বাইদেউক সেইটো নাজানো মীৰা বৰঠাকুৰ বাইদেউক এতিয়াও নহয় লোকসভা ইলেকশ্যনতো বহুতে ভোট দিছিলে আৰু কেনেকৈ হাৰিলে কি কথা সেইবিলাক মই এই মুহূৰ্তত ক'বলৈ নাযাওঁ আজি শিৱসাগৰৰ যিখিনি মানুহে মানে কংগ্ৰেছী মানুহে ভোট দিছিলে তেওঁলোকে সিদিন একদম খুব মানে খঙত আছে আৰু খঙত থাকি পেলাই মানে আমাক ফোন কৰিছে অকল মোকে ফোন কৰা নহয় মোৰ লগত আপোনালোকে গম পায় ছ'চিয়েল মিডিয়াত একদম এক্টিভ থাকে অৰ্চনা গগৈ বুলি অৰ্চনা গগৈ আৰু মোক ইমানে মানে বেয়াকৈ ধুৱে তথাপিও আমি যিমান পাৰোঁ লাগি যাওঁ আপোনালোকে নিজে কওকচোন আপোনালোকৰ নিজৰ এইবিলাকৰ পৰাই মোক কি কৰে সুমা বাবা অখিলউদ্দিন কিমান কৰে আৰু দেখিছিলে নহয় মই প্ৰতিটোতে যুক্তি দি পেলাই মই খণ্ডন কৰি যাওঁ কিন্তু আজি মই নিজে লজ্জিত যিজন গৌৰৱ গগৈ পিছে তেওঁ কৈ আছিলে যে আমি মানে মিত্ৰতা হ'বই লাগিব মই ইমান কৰিছোঁ বিৰোধী দলক হেৰি কৰে দেই বিৰোধী দললৈ দুখটো ঠেলি দিয়ে বহু কৰ্মীয়ে এতিয়া কি কয় বিৰোধী দলৰ কাৰণেহে মানে একলগ হ'ল তেনেকুৱা কথা কয় আৰু বহু কথা আছে বহু কথা এটা এটাকৈ সকলোখিনি কম বহুত মানে দাবীদাৰ মানে কি হৈছে যেতিয়াই কংগ্ৰেছৰ লগত লগ হ'ল তেতিয়াই বহুতো প্ৰাৰ্থী আমাৰ ৰাইজৰ দলৰ পৰা খেলিবলৈ নাপালে হৰিকান্ত দাস ধৈৰ্য কোঁৱৰ ৰাজু দা বহমপুৰ সমষ্টিৰ ৰাজু দা এই 3জন আৰুতো এইখিনি আছে মানে মোৰ চকুৰ আগত থকাখিনি কথা কৈছোঁ আৰু সেই 3জনৰ টিকটৰ আগদিনালৈকে কাৰ্যালয় মুকলি কৰি বা মিটিং মাটাং পাতি কিমান টকা পইচা ভৰি তাৰপিছত আলুগুটিটো কৰি দিলে এইবিলাক মেকিং হয়নে নহয় অন্ধভক্তসকলে
নিজেই জানিব। মই কালি মোক কোনোবা এটাই সিদিনাখন কৈছিলে, তেওঁ মোৰ ফ্ৰেণ্ডত আছে, ময়ো তেওঁৰ ফ্ৰেণ্ডত আছোঁ, কিন্তু মই ফেচবুকত নাথাকোঁ। তাৰপিছত মই কিছুমান কথা ক'লোঁ যে তেওঁলোকে মানে কি কৈছে, গৌৰৱ গগৈ গাত দুখ দিছে। গৌৰৱ গগৈক ময়ো বেয়া পাওঁ, কিন্তু বেয়া পালোঁ বুলিয়ে অসমীয়া হিচাপে যিজন গৌৰৱ গগৈৰ লগত মিত্ৰতা কৈ এতিয়া গৌৰৱ গগৈ ইমানেই বেয়া হ'ল, এতিয়া গৌৰৱ গগৈ অসমীয়াটোও ক'ব নাজানা হ'ল। এতিয়া এয়া হ'ল। আৰু সেই কথাটো বাৰু প্ৰথমতে কোনে উলিয়াইছিলে? কংগ্ৰেছৰ ফালৰ পৰা উলিয়াইছিলে নে ৰাইজৰ দলৰ ফালৰ পৰা উলিয়াইছিলে? কংগ্ৰেছী কৰি কওকচোন। আৰু সেই ৰাইজৰ দলৰ কৰ্মীকেইটাই যিকেইটাই নেকি বেয়া কমেণ্ট কংগ্ৰেছীকেইটাক দি থাকে, মই এতিয়া কৈছোঁ শুনক, সেই গৌৰৱ গগৈ পুকৰৰ পিছে বাৰু টনা যোৱা কৰি থকাকৈ নাছিলেনে যে আমি মিত্ৰতা কৰোঁ, যিকোনো প্ৰকাৰে কি কৰিব লাগে, মানে বিজেপিক হৰুৱাব লাগে, সেইটো কৈ আছিলে, হয় নে নহয়? কিন্তু যেতিয়াই এজনহে বিধায়ক জিকিলে, তাৰ পিছতে হৈ গ'ল গৌৰৱ গগৈ বেয়া। যদি সেই গৌৰৱ গগৈ জিকিলে হয়, তেতিয়া গৌৰৱ গগৈ ধোৱা তুলসীৰ পাত। গৌৰৱ গগৈ অসমীয়া ক'ব জানে, গৌৰৱ গগৈ খাৰা স্থি নামাৰে, সেইটো ক'লে হয়, নহয় জানো? কিন্তু আজি বহুত খং উঠিছে, আৰু সেই বহুত খং উঠাৰ ফলত এইখিনি কথা কৈছোঁ। মোক কি শাস্তি দিব? একো শাস্তি দিব নোৱাৰে। এখন এপ্লিকেশ্যন দিব লাগিব, এখন কৃষক মুক্তিত, আৰু এখন দিব লাগিব ৰাইজৰ দলত। তাৰ বাদে একো নাই। আৰু মোক এইবিলাক বাদ নালাগেও। এইবিলাক বিনা স্বাৰ্থত আমি কাম কৰি আছোঁ। দেশৰ কিবা এটা ভাল হওক বুলি প্ৰতিটো কথাতে মাতো, হয় নে নহয়? কিন্তু মোৰ লগত মই প্ৰতিটো ভিডিঅ'তে কওঁ, মই ভক্ত মানে হয়, কিন্তু মই কাৰো অন্ধভক্ত নহয়। মই যদি কাইলৈ বিজেপি দলতো মই মোদীৰ মিটিঙত, আজি মই ভিডিঅ'টো বনাইছোঁ কাৰণে কালি বুলি কৈছোঁ দেই, মোদীৰ মিটিঙতো যদি মই যাওঁ, মই বিজেপিত জইন কৰোঁ নকৰোঁ সেইটো মোৰ ব্যক্তিগত কথা। মই আপোনালোকক কৈছিলোঁ যে মই কোনো দলত জইন নকৰোঁ, আৰু মই নকৰোঁ, কিন্তু মই সকলোৰে মিটিঙত এতিয়া মই যাম, নোযোৱাকৈ নাথাকোঁ। আৰু কি হৈছে জানে, আমি বেয়াকৈ মানে মানুহক কৈ পেলাই আমাক যেতিয়া বেয়াকৈ ক'ব, আমিওতো বেয়াকৈ কওঁ। মই হ'লোঁ বা অৰ্চনা গগৈ বুলি এগৰাকী মহিলা হ'লেও, আৰু এগৰাকীটো ঢুকাই গ'লগৈ, তেওঁৰ কথা বাৰু এতিয়া মই নকওঁ, এই ঢুকাই যোৱা মানুহগৰাকীৰ কথা। আমি ইমানেই লাগিছিলোঁ, এতিয়াও আছে, বহুত লগা মানুহ আছে, কিন্তু আমাৰ দুজনী নিচিনাকৈ আমাক বেয়া কথা কোৱা মানুহ, মানে বেয়া গালি খোৱা মানুহ আমি নাই। কিন্তু সেই বেয়া গালি খোৱাৰ পিছতো আমাক কিন্তু তেওঁলোক লিডাৰ দেখায়। আমি কিয় মানে এইবিলাকত লাগিম? ফেক একাউণ্ট খুলি আহি পেলাই তেওঁলোকে কিবা কিবি ৰিপ্লাই দিয়ে, সেইবিলাক বাদ দিয়ক। কিন্তু এতিয়া সেই অখিল গগৈ পিছে থকা এইকেইটাইও কি কৰিছে, মানে এটামান পোষ্ট পালে তেওঁলোকে মানে হুৱাই নোহোৱাই কংগ্ৰেছীসকলক গালি পাৰি থাকে। মই কংগ্ৰেছী দলৰ মানুহ নহয়, মই ইমানেই কৈছোঁ। যেতিয়া তেওঁলোকে নিজে কৈছিলে, আপোনালোকেতো গম পায়, তৰুণ গগৈদেৱক যেতিয়া মানে একেবাৰে আমুকত মাতি আছে, তামুকত মাতি আছে, কিমান আন্দোলন কৰিলে আপোনালোকে দেখিছিলে। ছুপাৰ মাৰ্কেটৰ সেই ডাঙৰ 11 চনৰ সেই আন্দোলনটোৰ পৰাহে মই কৃষক মুক্তিত জইন কৰিছোঁ, আৰু তেতিয়াৰ পৰাই কিন্তু অহৰ্নিশে লাগি আছিলোঁ। আপোনালোকে আগতে মোক দেখি আছিলে প্ৰতিটো হেৰিত, কিন্তু আজিকালি মই পিছুৱাওঁ। কালি পৰহি দেওবাৰে এখন মিটিং আছিলে, মই নাই যোৱা। চিঠি দিছে, মই নাযাওঁ। কিয় নাযাওঁ? বহু কথা আছে, কিন্তু এতিয়া এইখিনি কথা ক'বলৈ মই বাধ্য। কিয় জানেনে? শিৱসাগৰবাসীক মই ধন্যবাদ দিছিলোঁ, কিন্তু সেই শিৱসাগৰবাসীয়ে মোক আজি ফোনৰ উপৰিও ফোন কৰিছে। আৰু অকল মোকে যে কৰিছে সেইটো নহয়, কিন্তু অৰ্চনা গগৈ বুলি যিগৰাকী মহিলা আছে, তেওঁ ইউটিউব নাই, তেওঁ ফেচবুকত থাকে, আপোনালোকে চাব। সেই অৰ্চনা গগৈ মোক ফোন কৰিছে, কৈছে যে ৰুণজুন মোক ইমানেই ফোন কৰিছে। মই কৈছোঁ ছেম টু ছেম, মোকো সিমানেই ফোন কৰিছে। এতিয়া বাৰু তেওঁলোকৰ ওচৰত আমি গালকেইখন পাতি দিয়া নিচিনা কাম হোৱা নাইনে কওকচোন? আৰু যিসকলে আমাক কৈ আছিলে, সেই চুমা বাবা, অখিল উদ্দিন, তেওঁলোকক একদম মই মানে ক্ষমা বিচাৰিছোঁ দেই। এইবিলাক সঁচা। আচলতে কি হয় জানেনে, মানুহে মানে আমি সঁচাকৈ চিধা মানুহ, আমি সেইবিলাক ইমান নাজানো। আৰু আপোনালোকক এইখিনিতে এটা কথা কওঁ, কালি আমাৰ কাষতে এখন নাম আছিলে, সেই নামত যেতিয়া মানুহসকল আহিছিলে আৰু নাম গাই আছিলে, নামৰ মাজতে কিছুমান কথা ওলাই, নহয় জানো, যান জঁটৰ কথা ওলাই পেলাই, মানে যিহেতু শপত গ্ৰহণৰ কথা ওলালে, আৰু তেতিয়া ওলাই গ'ল অখিল গগৈৰ কথা, যে অখিল গগৈ মানুহটো পাগল, অখিল গগৈ মানুহটো হিমন্তৰ মানুহ, সকলোখিনিয়ে এনেকৈ কৈছে। আৰু তাত কিন্তু মই অকল চুপ হৈ আছোঁ। মোৰ নিজকে মই নিজে লাজ পাইছোঁ, ইমানখিনি মানুহৰ মাজত কাৰো মাত নাই। তাৰপিছত মই কৈছোঁ, হয় দিয়ক, আগৰ মানুহটো কিন্তু এতিয়া নহয়। যিসকল মানুহে কথাখিনি কৈছিলে, সেইসকল মানুহে কিন্তু সেই 11 চনত কি হৈছিলে জানেনে, অখিল গগৈ আহ বুলি কোৱাৰ লগে লগে সকলোখিনি ওলাই গৈছিলে। কিন্তু পিছত তেওঁলোকে গম পালে, আৰু
গম পাই কোনো এখন মিটিঙত নাযায়। আপোনালোকে বিশ্বাস কৰিবনে, ছ'চিয়েলত যে ধৰ্ণা হয় বাহিৰৰ পৰা মানুহখিনি আনে, আমাৰ ইয়াৰ মানুহ কোনো নোযোৱা হ'ল। আগতে সেই দুখন মুখে দেখিব, এজনী মিনু শইকীয়া বুলি ক'লাকে মানুহ এজনী যে আছিলে, ক'লা বুলি কৈ দিছোঁ দেই, বেয়া নাপাব, তাই আৰু মই, তাৰ বাদে নাই। তাৰপিছত সেই শিলখাকুৰ মানুহখিনি যেতিয়া ঘৰ ভাঙিলে, সেই কেইগৰাকীমানক লৈ পেলাই কি কৰিছে, আন্দোলন কৰে। তাৰ বাদে একো আন্দোলন নাই। ইয়াৰ মানুহ কোনো নাহে, বাহিৰৰ পৰা আনে, শিৱসাগৰৰ পৰা আনে, কাবাক কাবাক দায়িত্ব দিয়ে, বাহিৰৰ পৰা মানুহখিনি আনি ইয়াত দেখাই। মই আজি আপোনালোকক কৈ দিছোঁ। গতিকে বহুত ভিডিঅ'টো দীঘল হৈ গৈছে, আৰু কি কাৰণেনো সেই শিৱসাগৰৰ মানুহখিনিয়ে আমাক ফোন কৰিবলৈ পালে আপোনালোকে নিজে চাওক। এইখিনি বক্তব্য দিয়াৰ কাৰণে আজি তেওঁলোক লজ্জিত। আজি গৌৰৱ গগৈৰ মুখৰ ভাষা শুনিলে কোন অসমীয়াই ভোট দিব মোক কওকচোন। তেতিয়াতো মই গৌৰৱৰ ভাষণ শুনি আচৰিত। ঐ অসমীয়া যিটো উচ্চাৰণ কৰে একদম মাথা চাথা বেয়া হৈ যাব। কিন্তু ভাই লুৰিণ, মোক গালি দিয়া কি লাভ হ'ব ক? মইতো তোক ভালকে বাচি থাকিবৰ কাৰণে মই তোক বুদ্ধিটো দিব খুজিছিলোঁ। হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যন খেলে, বোকাত লেটি পেটি হ'ল। মানে ধান ৰুবৰ কাৰণে পথাৰত নামিব লাগিব নাই। আমাৰ ইয়াতে যিটো ইলেকশ্যন খেলে সিহঁতি জনতাৰ লগত সেইমতে লেটি পেটি নহয়। পৃথিৱীৰ একেবাৰে বুদ্ধিয়ক মানুহবিলাকৰ ভিতৰত এজন। এনেতো কৈ লাভ নাই। ইলেকশ্যন খেলিছোঁ। ইলেকশ্যন যেনেকৈ যুদ্ধ কৰিব লাগে তেনেকৈ ষ্ট্ৰেটেজি বনাই যুদ্ধ কৰিছোঁ। মই ৰজাৰ নিচিনাকৈ এনেকৈ একদম বুকু ফিন্দাই গৈ ইলেকশ্যনত ভোট বিচৰা নাই। ইলেকশ্যন খেলিবলৈ হ'লে ইলেকশ্যনী ভাষাটো মানুহে আয়ত্ব কৰিব পাৰিব লাগিব। আজি গৌৰৱ গগৈৰ মুখৰ ভাষা শুনিলে কোন অসমীয়াই ভোট দিব মোক কওকচোন। যিটো অসমীয়া উচ্চাৰণ, সঁচা কথা কৈছোঁ আপোনালোকক, ক'বলৈ বেয়া। মই 3খন মিটিং একেলগতে হেৰিয়াৰ লগত মাৰিলোঁ নহয়। গৌৰৱ গগৈ থাকোঁতে কি কয় আপোনাৰ কি কয় আমাৰ প্ৰিয়ংকা গান্ধীৰ লগত। তেতিয়াতো মই গৌৰৱৰ ভাষণ শুনি আচৰিত। ঐ অসমীয়া যিটো উচ্চাৰণ কৰে একদম মাথা চাথা বেয়া হৈ যাব। কথাটো বুজিছেনে? অসমততো আৰু অসমীয়া ভাষাটো নোহোৱাকৈতো আৰু ইলেকশ্যন জিকিব নোৱাৰে নহয়। মিছা কথা নহয়, এইটো মিছাকৈ তো লাভ নাই ন। 1 নম্বৰ। 2 নম্বৰ কথাটো হ'ল, আপুনি এটা বস্তু মনত ৰাখিব, হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যন খেলে, বোকাত লেটি পেটি হ'ল। মানে ধান ৰুবৰ কাৰণে পথাৰত নামিব লাগিব নাই। আমাৰ ইয়াতে যিটো ইলেকশ্যন খেলে সিহঁতি জনতাৰ লগত সেইমতে লেটি পেটি নহয়। বুজিছে নাই? এই কথাটো কোৱাৰ কাৰণে মোক বেয়া পাইছে সিহঁতি। লুৰিণেও বেয়া পাইছে। মই দেখিছোঁ যে লুৰিণৰ পাৰ্টীয়ে মোক গালি দিছে কালি। লুৰিণে বহুৱাই লৈ তাৰমানে দুফালে দুটাক বহুৱাই লৈ মোক খুব গালি দিয়াইছে। কিন্তু ভাই লুৰিণ, মোক গালি দিয়া কি লাভ হ'ব ক? মইতো তোক ভালকে বাচি থাকিবৰ কাৰণে মই তোক বুদ্ধিটো দিব খুজিছিলোঁ। লুৰিণক দিয়া বুদ্ধিকেইটা মই কৈছিলোঁ যে শদিয়াৰ পৰা খেল, কোনো পধ্যে তই খোৱাঙৰ পৰা নেখেলিবি। মই কৈছিলোঁ তই খোৱাঙৰ পৰা নিজিক, চিধাকৈ কৈছিলোঁ মই। হয় শদিয়াৰ পৰা খেল, নহ'লে নাহৰকটীয়াৰ পৰা খেল, নহ'লে তই চিচিবৰ গাঁৱৰ পৰা খেল, এনেকৈ কৈছিলোঁ মই। নিজিক তই, এইটো ভাল বুদ্ধি লোৱা নাই, এনেকৈ কৈছিলোঁ। আৰু মই কি কৈছিলোঁ, বাক্য এটাই কৈছিলোঁ লুৰিণ সম্পৰ্কে। মই কৈছোঁ যে লুৰিণে যদি ভৱিষ্যতে জিকিব লাগে গাটো ভাঙিব লাগিব। বুজি পাইছে নহয়? গাটো ভঙা মানে অসমীয়া ভাষাটোতো বুজি পায় নহয় জানো? গাটো ভাঙিব লাগিব, হয়নে? যিটো অসমীয়াত লনি হোৱা বুলি কয়, লনি হ'ব লাগিব, মানুহৰ লগত মিলি থাকিব লাগিব, মানুহৰ লগত একদম মিলি যাব লাগিব, এইটো জনতাৰ মাজলৈ সোমাই যাব লাগিব। মই সেইটো কৈছিলোঁ। সেইটো ক'লেনো বেয়া পাই গালি পৰা কিবা কথা থাকে নেকি? কালি দুফালে দুটা অধ্যপক্ষ দুটাক বহুৱাই লৈছে। দুটাক বহুৱাই লৈ লুৰিণে কোৱাইছে বোলে অখিল গগৈ আঞ্চলিক দলবিলাক বোলে হেৰিয়াৰ আশীৰ্বাদতে জিকিছে, বিজেপিৰ আশীৰ্বাদতে। পৃথিৱীত কোন আঞ্চলিক দলক বিজেপি আশীৰ্বাদত জিকায়? বিজেপি হ'ল পৃথিৱীৰ এনে বস্তু যি আঞ্চলিকতাবাদক খতম কৰি দিয়ে। আৰু যোৱা 5টা বছৰ যদি কোনোবাই টেঙা কৰিছিলে বিধানসভাত হিমন্তক, তেতিয়াহ'লে সেই মানুহটো মই। না কংগ্ৰেছ, না AIDF, না CPM। CPMৰ মানুহজনেও বেয়া পাইছে। সেইদিনা মই ক'লোঁ যে ভূমিকাটো ভালকৈ নলয় বুলি কোৱাৰ কাৰণে বিৰোধী দলবিলাকে।
নলয় সেইটোতো হয়েই CPIMৰ কি নাম মনোৰঞ্জন তালুকদাৰে চৰকাৰৰ লগত লেটিপিটি কৰি থাকে কোনো দিন টাফ ষ্টেণ্ড এটা নলয় বিজেপিৰ বিৰুদ্ধে সমষ্টি উন্নয়নৰ নামত তেওঁ DC SP লৈকে বদলাই লয় হা পালে মজা এইবাৰ কলেতো বেয়া পায় কংগ্ৰেছৰ মানুহকেইটাতো কংগ্ৰেছৰে মানুহ নে বিজেপিৰে মানুহ ধৰিবই নোৱাৰি আপুনি এটা কথা কওকচোন দেৱব্ৰত শইকীয়া কোনোবা এদিন হিমন্ত বিশ্ব শৰ্মাৰ লগত ভালকে যুক্তিতৰ্ক এটা কৰা দেখিলেনে কংগ্ৰেছক গালি পাৰি হিমন্ত বিশ্ব শৰ্মাই সমাধিস্থ কৰি দিয়ে কবৰস্থ কৰি দিয়ে তাৰপিছতো কংগ্ৰেছৰ মানুহকেইটাই নামাতে সেই পাৰ্টিটো কোনে ভোট দিব আপুনি কওক কোনে ভোট দিব এইটো দেৱব্ৰত দাই বেয়া পালে হ'বনে মনোৰঞ্জন তালুকদাই বেয়া পালে হ'বনে গৌৰৱ গগৈ বেয়া পালে হ'বনে লুৰিণ গগৈ বেয়া পালে হ'ব আৰে তোমাক বিৰোধীৰ ভূমিকা পালন কৰিবৰ কাৰণে ভোট দিছে তুমি আকৌ চৰকাৰৰ লগত বুজাবুজি কৰি ভালকে বিৰোধী ভূমিকা পালন নকৰিবা ৰাষ্ট্ৰপতি নিৰ্বাচনতো বিজেপিক ভোট দিবা ৰাজ্যপালৰ কি কয় আপোনাৰ কি কয় ৰাজ্যসভাৰ নিৰ্বাচনতো ভোট দিবা তেতিয়াহ'লে কোন মানুহে তোমালোকক ভোট দিব 2 নম্বৰ মানুহক মই ইলেকশ্যনত জিকি অহাৰ এটা প্ৰধান বস্তু এই বিধানসভাত মাত মাতে দেই মাত মতা মানুহ লাগে কিন্তু মই নিজে তৈয়াৰ কৰি লৈছোঁ দেৱব্ৰত দা সেইকাৰণে হাৰিলে তৈয়াৰ কৰি ল'ব নোৱাৰিলে এবাৰ দেখাইছো যে আপোনালোকে নিশ্চয় সেই ভিডিঅ'টো দেখিলে দেখাৰ পিছত আপোনালোকে নিজে কওকচোন কাৰবাৰ মানে পৰি থকা চুলি যে কয় যে মানে পৰি থকা চুলিকেইডালো ডাং খাই যায় সেই ঠিক তেনেকৈয়ে শিৱসাগৰৰ বহু সংখ্যকৰ চুলিকেইডাল ডাং খাই গৈছে আৰু তাৰ ফলত কি হৈছে কাক কম কাক নকম তেনেকে কৰি চিনি পোৱা মানুহখিনিক ফোন কৰি সেই কথাখিনি কৈছে গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে ক্ষমা কৰিব আৰু মোকে কোনো দল সংগঠনত নেদেখে দেই কিন্তু মই এতিয়াৰ পৰা সকলোতে উপলব্ধ মানে কি জানেনে মই সকলোৰে মিটিঙত যাম এইবিলাকৰ বাদে গতিকে দালালক মই সদায় দালাল বুলিয়ে কওঁ ভালক সদায় ভাল বুলিয়ে কওঁ আৰু মই আকৌ এবাৰ লাষ্টত কৈছোঁ মই ভক্ত হয় কিন্তু মই অন্ধভক্ত নহয় আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিলোঁ কিবা যদি নক'বলগীয়া কথা কৈছোঁ এতিয়া বাই বাই